কংগ্ৰেছৰে মিত্ৰতা ভংগ ৰাইজৰ দলৰ মিত্ৰতাক লৈ পৰিস্থিতি অতি বেয়া বিৰোধীৰ বাৰে বাৰে সিদ্ধান্ত সলনি হৈ থাকে কংগ্ৰেছৰ শিলৰ খুটাৰ নিচিনা ৰাইজৰ দলৰ কথা দুবাৰকৈ হৰা পাৰ্টি হৈও কংগ্ৰেছক অকলেই লাগে আটাইবোৰ সিট দুবাৰকৈ পৰাস্ত হোৱা কংগ্ৰেছৰ 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নৈতিক অধিকাৰ নাই চেয়াৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলক ৰাইজৰ দলে টিকট দিয়াক কেন্দ্ৰ কৰি অসন্তুষ্ট কংগ্ৰেছ ৰাইজৰ দলক পুনৰবাৰ মিত্ৰতাৰ সিদ্ধান্ত বিবেচনা কৰিবলৈ আহ্বান গৌৰৱ গগৈৰ বিৰোধী শিবিৰৰ অৱস্থা তেনেই বেয়া মিত্ৰতা ভংগৰ দিশে ৰাইজৰ দল আৰু কংগ্ৰেছৰ সিদ্ধান্ত ল'ব পৰা নাই এতিয়াও এটা দলেও সকলোকে লাগে মাথো টিকট কংগ্ৰেছ ত্যাগী দুই বিধায়ক চেয়াৰমান আলী আৰু ৰছিদ মণ্ডলে লগাইছে মিত্ৰতাত অথন্তৰ অখিল গগৈৰ অভিযোগ কংগ্ৰেছৰ সদায় পাভলুটি মৰা কথা এবাৰ যদি এজনে কয় টিকট ৰাইজৰ দলক এৰি দিম বুলি পিছদিনাই সলনি হৈ যায় কংগ্ৰেছৰ সিদ্ধান্ত পিছদিনাই আকৌ কংগ্ৰেছে কয় টিকট ৰাইজৰ দলক এৰি দিয়া নহ'ব বুলি এনেকৈয়ে ওলোটা পোলোটা কথা কৈ থাকোঁতেই পালেহি নিৰ্বাচন এতিয়াও সিদ্ধান্ত অটল নহয় কংগ্ৰেছৰ ইফালে আজি বিয়লি 3 বজাত সংবাদমেলতেই ৰাইজৰ দলে গ্ৰহণ কৰিব নিজৰ স্থিতি কংগ্ৰেছৰ অভিযোগ চেয়াৰমান আলী আৰু ৰছিদ মণ্ডলক ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মিত্ৰতাত লাগিব আউল সেয়েহে এই বিষয়টো ৰাইজৰ দলক পুনৰ বিবেচনা কৰিবলৈ আহ্বান গৌৰৱৰ আমি যোৱা বৈঠকত এটা প্ৰস্তাৱ দিলোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ বাবে আমি ৰৈ আছোঁ আৰু তেওঁলোকৰো কিছু সিদ্ধান্ত কংগ্ৰেছৰ পৰা গুচি যোৱা বিধায়কৰ লৈ যি সিদ্ধান্ত তেওঁলোকে লৈছে সেও লৈ মানুহৰ মাজত কিছু প্ৰশ্ন উত্থাপন হৈছে আমি যোৱা বৈঠকত এটা প্ৰস্তাৱ দিলোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ বাবে আমি ৰৈ আছোঁ আৰু তেওঁলোকৰো কিছু সিদ্ধান্ত কংগ্ৰেছৰ পৰা গুচি যোৱা বিধায়কৰ লৈ যি সিদ্ধান্ত তেওঁলোকে লৈছে সেও লৈ মানুহৰ মাজত কিছু প্ৰশ্ন উত্থাপন হৈছে আমি যোৱা বৈঠকত এটা প্ৰস্তাৱ দিলোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ বাবে আমি ৰৈ আছোঁ আৰু তেওঁলোকৰো কিছু সিদ্ধান্ত কংগ্ৰেছৰ পৰা গুচি যোৱা বিধায়কৰ লৈ যি সিদ্ধান্ত তেওঁলোকে লৈছে সেও লৈ মানুহৰ মাজত ইফালে অখিলৰ মতে বাৰে বাৰে সিদ্ধান্ত সলনি হৈ থাকে কংগ্ৰেছৰ শিলৰ খুটাৰ নিচিনা ৰাইজৰ দলৰ কথা দুবাৰকৈ হৰা পাৰ্টি হৈও কংগ্ৰেছক অকলেই লাগে আটাইবোৰ সিট দুবাৰকৈ পৰাস্ত হোৱা কংগ্ৰেছৰ 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নাই কোনো নৈতিক অধিকাৰ ইতিমধ্যেই চেয়াৰমান আলী ৰছিদ মণ্ডলক টিকট দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ পিছত সিদ্ধান্ত সলনি কৰাৰ কথাই নাহে ৰাইজৰ দলৰ মিত্ৰতাক লৈ পুনৰ যেতিয়া সমুখ সমৰত গৌৰৱ অখিল এতিয়ালৈকে কংগ্ৰেছৰ পৰা কোনো হেৰি নাই সঁহাৰি নাই আৰু যিহেতু শনিবাৰে গৌৰৱ গগৈ আহিছিল গৌৰৱ গগৈ আহিও কিন্তু মই সুধিছিলোঁ বাৰে তেখেতক যে কি কৰিব তেওঁ কিন্তু সুদুত্তৰ নিদিলে আৰু তেওঁৰ যিবিলাক কথাৰ যিটো ইণ্ডিকেশ্যন সেই ইণ্ডিকেশ্যনটো কিন্তু আপোনাৰ বিপৰীতে যোৱাৰ নিচিনা অনুভৱ হয় আপুনি সেই সম্পৰ্কত কি ক'ব মই একো ক'বলগীয়া নাই এতিয়ালৈকে আমি চব বস্তুবিলাক লক্ষ্য কৰি আছোঁ যে বডি লেংগুৱেজ আমি চাইছোঁ বক্তব্য চাইছোঁ তেওঁলোকৰ কৰ্মীবিলাকৰ লগত কি কথা কৈছে সেইবিলাকো আমি লক্ষ্য কৰিছোঁ চববিলাক আমি লক্ষ্য কৰি আছোঁ আজি বিয়লি 3 বজাত আমাৰ দলৰ পিনৰ পৰা আমাৰ দলৰ যি স্থিতি শেহতীয়া স্থিতি সেই সম্পৰ্কে জানিবলৈ পাব মই সেইটো নাজানো সেইটোতো কংগ্ৰেছৰ কথাটো জানিব কিন্তু এতিয়ালৈকে আমাৰ লগত এলায়েন্সটো মানে কালি 12টা বজাৰ ভিতৰত কথাখিনি শেষ হ'ব বুলি কৈছিলে কিন্তু শেষ নহ'ল কংগ্ৰেছৰ পিনৰ পৰা বক্তব্যবিলাক সঘনে সলনি হৈ আছে কংগ্ৰেছে আগতে যিটো এগ্ৰি কৰিছিলে সেইটো আকৌ বদলাইছে আকৌ নতুন কথা দিছে এনেকুৱা ধৰণৰ কথা কিছুমান হৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে মই সেইটো নাজানো অলপ আগতে মই আপোনাৰ হেৰিয়াক লগ পাইছিলোঁ একচুৱেলি মোক লগ পাবৰ কাৰণে তেখেতে বিচাৰিছিলে আমাৰ যোগেন্দ্ৰ যাদৱে এতিয়ালৈকে পজিটিভ খবৰ একো দিয়া নাই নিগেটিভো দিয়া নাই মোক আৰু এদিন ৰবৰ কাৰণে কৈ আছে তো মই দলৰ মঞ্চলৈ কথাটো ঠেলি দিছোঁ দললৈ দি দিছোঁ দলে এতিয়া মিটিং কৰি আছে আৰু দলে মিটিং কৰি 3টা বজাত ময়ো তেতিয়াহে জানিম যে সিদ্ধান্ত কি ল'লে দলে মানে যেতিয়ালৈকে এলায়েন্স সম্পৰ্কে সিদ্ধান্ত নহয় সেই সম্পৰ্কে মই একো ক'ব নোৱাৰোঁ
আজি এলায়েন্স সম্পৰ্কে সিদ্ধান্ত আমাৰ দলে আজি বিয়লি 3 বজাত জনাব। মই মাজতে জগদীশ দাই ফোন কৰিছিলে, জগদীশ দাৰ লগত দীঘলীয়াকৈ কথা পাতিছিলোঁ। জগদীশ দাই ক'লে যে তেওঁলোকৰ লগতো এলায়েন্সটো কমপ্লিট হোৱা নাই, তেওঁলোকেও যিমানটা বিচাৰিছে কংগ্ৰেছে দিয়া নাই। তাৰ আগতে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা আমাক জনাইছিলে যে তেওঁলোকৰ লগত হৈ গ'ল, কিন্তু এতিয়া আকৌ জগদীশ দাই জনাই আছে যে তেওঁলোককো যিকেইটা বিচাৰিছিলে সেইকেইটাক লৈ কোনো সিদ্ধান্ত হোৱা নাই। তেওঁলোকক লৈ তেওঁলোকে নিবিচৰাকৈ ধৰি 10টা ছিট দিছে বুলি কৈছে, কিন্তু তেওঁলোকে যিকেইটা ছিটৰ কথা পাতি আছে বেচিকেলি সেই ছিটকেইটাৰ কথা এতিয়ালৈকে কংগ্ৰেছে একো কোৱা নাই বুলি কৈছে। গতিকে বোধহয় আজিৰ দিনটোলৈকে মই নাজানো দেই, জগদীশ দাই কোৱা কথা, জগদীশ দায়ে মোক আৰু আমাৰ ৰাছেল হুছেইনক কোৱা কথা যে কংগ্ৰেছৰ লগত জাতীয় পৰিষদৰো এতিয়ালৈকে এলায়েন্সটো হোৱা নাই। কালি মোৰ ওচৰত কালি নহয় পৰহি আমাৰ ওচৰলৈ জে.আই. কাঠাৰ আহিছিলে, আমি এবাৰ লগ হৈছিলোঁ জে.আই. কাঠাৰ ডাঙৰীয়াৰ লগত। জে.আই. কাঠাৰ ডাঙৰীয়াই পিছে মোক ক্লিয়াৰলি কৈছে যে তেওঁলোকৰ লগতো সংঘাত এটা হৈছে, তেওঁলোকে 3টা বিচাৰিছে, তেওঁলোকক 2টা দিছে। গতিকে সিটোক লৈ অলপ মানে গৰমাগৰমি হৈছে, এনেকৈ ধৰণে মোক বক্তব্যটো আগবঢ়াইছে। কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে। আজি এটা কথা কয়, যেনেকৈ ধৰক আমাৰ ফৰ্মেল মিটিংখনত তেওঁলোকে আপোনাৰ পূব গোৱালপাৰা আৰু মন্দিয়া তেওঁলোকে আমাক দি দিলে যে ফ্ৰেণ্ডলি আপোনালোকে খেলিব পাৰিব, পূব গোৱালপাৰা আৰু মন্দিয়া। এতিয়া আকৌ কৈছে যে নাই নোৱাৰিব, এতিয়া তেওঁলোকে কৈছে যে নোৱাৰিব। তো এখন 4জন লিডাৰ থকা ফৰ্মেল মিটিঙত যিটো এগ্ৰী হৈ গৈছে সেইটো আকৌ তাৰ পিছদিনা যদি ঘূৰাই দিয়ে তেতিয়াহ'লে আমি সেই লিডাৰকেইজনক কৈ দিওঁ যে আপোনালোকে খেলিব পাৰিব, তাৰপিছত যদি খেলিব নোৱাৰোঁ বুলি কয় তাৰপিছত মই মুখখন কেনেকৈ লিডাৰ হিচাপে উলিয়াম কওক? আপোনালোকে নিজে কওক যে মই চেয়াৰমান আলী ডাঙৰীয়া আৰু কি কয় আপোনাৰ আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া, তেওঁলোক দুইজনক কৈ দিলোঁ যে আপোনালোকৰ ছিটকেইটা ক্লিয়াৰ হৈ গ'ল, আপোনালোকক বন্ধুত্বপূৰ্ণ খেলিবৰ কাৰণে কংগ্ৰেছে মানি ল'লে। তাৰ পিছদিনাই আকৌ গৌৰৱ গগৈটো একদম গোটেই মানে প্ৰেছত কৈ দিলে যে নাই চেয়াৰমান আলীক কেনেকৈ আমি খেলিবলৈ দিম, আব্দুৰ ৰছিদ মণ্ডলক কিয় লৈছে, এইবিলাক কথা কৈ দিলে ন, ক'লেনে নাই বাৰু? কিন্তু আগদিনা আকৌ তেওঁলোকৰ নিজৰ কমিটিৰ 4জন লিডাৰ, মই কৈ দিছোঁ নামকেইটা, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ লগত ফৰ্মেলি মিটিং কৰিছে। আৰু গৌৰৱ গগৈয়ে ফোন কৰি মোক সেই মিটিংখনৰ কাৰণে নিমন্ত্ৰণ কৰিছে। সেই মিটিংখনত ফৰ্মেলি সিদ্ধান্ত হৈছে যে এই 2জন মানুহে ফ্ৰেণ্ডলি খেলিব। তাৰ পিছদিনা গৌৰৱ গগৈ আকৌ খেলিব নোৱাৰিব বুলি কৈ দিলে নহয়। কি কৰিম আপোনালোকে নিজে কওক, আমি কৰিম কি এতিয়া? মানে আমাৰ লগত কথাটোত এগ্ৰী কৰে, এজন লিডাৰে যদি 4জন লিডাৰে এগ্ৰী কৰিলে এজন লিডাৰে বাহিৰত বেলেগকৈ কৈ দিয়ে। কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া। আৰু যিকেইজনক দিব খুজিছে, যিকেইটা ছিটত দিব খুজিছে সেইকেইটা ছিটত আকৌ তেওঁলোকৰ গ্ৰাছৰুটৰ মানুহবিলাকে তাতে হুলস্থুল লগাই আছে, বিদ্ৰোহ কৰি আছে। আৰু কংগ্ৰেছে তেওঁলোকক বহুৱাইও দিয়া নাই, কথাটো কৈ দিয়া নাই যে এইটো এলায়েন্স আমাৰ এইকেইটা ছিটত হ'ব, গতিকে হুলস্থুল নকৰিবা। যেনেকৈ চি বৰগাঁও উল্টাকৈ গৌৰৱ গগৈ কৈ পঠিয়াইছে যে আপোনালোকে লাগি থাকক। যেনেকৈ আপোনালোকে ক'লে যে শিৱসাগৰত কৈছে যে শিৱসাগৰ বিধানসভা সমষ্টিটো ইলেকশ্যন খেলিব, আৰু এই শিৱসাগৰটোতো আমাৰ লগত এগ্ৰী কৰি দিলে। কংগ্ৰেছে যদি এগ্ৰী কৰি দিয়াৰ পাছত তাৰপিছত আকৌ কয় যে শিৱসাগৰটো খেলিব, তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক? মন্দিয়াত খেলিব পাৰিব বুলি আগদিনা 4জন লিডাৰে এগ্ৰী কৰি দিলে, পিছদিনা গৌৰৱ গগৈ সংবাদ মাধ্যমত কৈ দিলে যে মন্দিয়া আৰু কি কয় আপোনাৰ পূব গোৱালপাৰাত কেনেকৈ আমি খেলিবলৈ দিম। কথাবিলাক এনেকৈ খেলি মেলি কৰিলেতো নহ'ব নহয়। যদি এগ্ৰী কৰিছোঁ, ডিজএগ্ৰী কৰিছোঁ, যদি ডিজএগ্ৰী কৰিছোঁ, আমি যিটো কথা কৈছোঁ তাত আমি শিলৰ খুঁটিৰ নিচিনাকৈ ৰৈ আছোঁ। শিলৰ খুঁটি 27টা ছিট বিচাৰিছিলোঁ, 20টালৈ আহিলোঁ, 15টালৈ আহিলোঁ। 15টাতকৈ এটা ছিটো বেছি বিচৰা নাই। আপোনালোকে কওক, গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ 15টা ছিট, আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে একেৰাখে আপোনাৰ এবাৰ 26টাত জিকিলে, এবাৰ 29টাত জিকিলে। তাৰপিছতো যদি তেওঁলোকক 100টা ছিট খেলিমেই বুলি কয়,
আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছোঁ, আমাক যদি 15টা ছিটতো খেলিবলৈ নিদিয়ে আৰু তাৰপাছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'বনে নহ'ব, মই কি কৰিম আপোনালোকে নিজে কওক। আগদিনাতে এগ্ৰী কৰে, পিছদিনা উল্টাকে কৈ দিয়ে। যদি লিডাৰজনে এগ্ৰী কৰে, কেডাৰজনে উল্টাকে কয়। যদি কেডাৰজনে এগ্ৰী কৰে মানে ছেকেণ্ড মানে আপোনালোকৰ ছেকেণ্ড মানে নহয়, ছেকেণ্ড ইন কামাণ্ডবিলাকে যদি এগ্ৰী কৰি দিয়ে, ফাৰ্ষ্ট ইন কামাণ্ডে উল্টা কৰি দিয়ে, কামাণ্ডাৰ ইন চিফে। কি কৰিম আপোনালোকে নিজে কওক। মই এলায়েন্সৰ বিপক্ষতো কোৱা নাই, মই এলায়েন্সৰ পক্ষতো কোৱা নাই। এই মুহূৰ্তত মই নিউট্ৰেল। কেলে আমাৰ দলে এতিয়া বৈঠক বহাই 3টা বজাত সিদ্ধান্ত দিব। মই যিহেতু ইয়াত আছোঁ, মই বৈঠকখনত বহিবলৈ নাপাওঁ। মই ইতিমধ্যে টেলিকনফাৰেঞ্চ কৰি লৈছোঁ। টেলিকনফাৰেঞ্চ কৰাৰ পাছত মোৰ যিখিনি বক্তব্য আছে কৈ দিছোঁ। এতিয়া দলৰ বৈঠক গুৱাহাটীত বহিব, দলৰ বৈঠক বহি 3টা বজাত সিদ্ধান্ত জনাব। 3টা বজাত আপোনালোকে যেতিয়া সিদ্ধান্ত গম পাব, ময়ো তেতিয়াহে গম পাম। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।